বৰ্ষিয়ান কালীবাদক ভীমেশ্বৰ মুদৈ। পঞ্চাছ বছৰৰো অধিক সময় কালী বাদনেৰে ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে শিল্পীগৰাকীয়ে। কিন্তু চহা শিল্পীগৰাকীৰ প্ৰতি আজিলৈকে পৰা নাই চৰকাৰৰ সুদৃষ্টি। আজিৰ নৱপ্ৰজন্মৰ হয়তো বহুতেই চিনি নোপোৱা কালী নামৰ বাদ্যবিধ হৈছে এবিধ পেঁপা বা কাহল, অৰ্থাৎ মুখেৰে ফুকি বজোৱা এবিধ পিতলৰ যন্ত্ৰ বা বাদ্য। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া ভাওনাত যিকেইপদ বাদ্য সংগত কৰা হয় তাৰ ভিতৰত অন্যতম হৈছে কালী। এই কালীবাদনৰ শব্দ বহু দূৰ দূৰণিৰ পৰা ভাহি আহিলেও অনুমান কৰিব পাৰি ক'ৰবাত ভাওনা বা ৰাস উৎসৱ চলি থকাৰ বিষয়ে। দৰাচলতে কালীবাদন কৰিলেহে ভাওনাখনিৰ শোভা বৰ্ধন হয় বাবে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। এই কালীবাদন কৰি ৫০ বছৰৰো অধিক সময় অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে বৰ্ষিয়ান কালীবাদক ভীমেশ্বৰ মুদৈ। সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক, উৰে জীৱন সমাজৰ বিভিন্ন কাম কাজৰ সৈতে জড়িত হৈ অহা এগৰাকী ভীমেশ্বৰ মুদৈ নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত মাহৰুল জুৰিয়াৰ মুদৈ চুবুৰীৰ বাসিন্দা। নিজ অঞ্চলত লুথুকাই বা কালিয়া নামেৰেও পৰিচিত তেওঁ। তেখেতৰ তাৱৈয়েকক মনত গুৰু হিচাপে মানি লৈ এগৰাকী চহা শিল্পী ভীমেশ্বৰ মুদৈয়ে নগাঁও জিলাৰ বিভিন্ন গাঁও ভৈৰ উপৰি কাকি, বকলীয়াঘাট, ডিফু, তেজপুৰ, গোলাঘাট আদিতো ৰাস ভাওনাসমূহত কালী বাদনেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। প্ৰায় ৫০ বছৰ পূৰ্বে মাত্ৰ ২৯ টকাত এটা কালী ক্ৰয় কৰিছিল এইগৰাকী কালীবাদকে। আৰু তেতিয়াৰে পৰাই তেওঁ জড়িত হৈ আছে কালীবাদনত। এগৰাকী সাধাৰণ কৃষক হিচাপে নিজৰ কৃষিকৰ্মৰ মাজত ব্যস্ততাৰ মাজতেই সামাজিক দায়বদ্ধতাৰ বাবেই হওক বা উপাৰ্জনৰ বাবেই কালীবাদনকেই অন্যতম পথ হিচাপে বাছি লোৱা ভীমেশ্বৰ মুদৈ পৰিয়ালত আছে পত্নী, এটি পুত্ৰ, বোৱাৰী আৰু এটি নাতি। নগাঁও জিলাখনৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ কালীবাদক তেওঁ। বৰ্তমান জিলাখনত কালীবাদকৰ সংখ্যা নিচেই কম আৰু নতুন প্ৰজন্মই এই বাদ্যবিধ শিকিবলৈ আগ্ৰহীও নহয় বুলি তেওঁ আক্ষেপ কৰিছে। তেওঁ কাৰোবাক এই বাদ্যবিধৰ শিক্ষা দিব পাৰিলে সুখী হ'ব বুলিও জানিবলৈ দিয়ে। ৫০ বছৰ মোৰ ওপৰ হ'ল বজোৱা। যিজনে মোক শিকাইছিলে সেইজনে মোক এবাৰ বজাবলৈ গৈ পেলাই তেখেতে মোক এৰি দিছে পেলাই গুচি আহিল। তেতিয়াৰ পৰা মই বজাবলৈ ল'লোঁ। অকলে মই যাওঁ তেতিয়াৰ পৰা। এতিয়া মোক ৰাইজে বিচাৰে আৰু সেইকাৰণে মই যাওঁ। মই বহুত জেগাত বজাইছোঁ, ডিফু, বকলীয়া, তেজপুৰ, বৰপেটা, কাকি, এইবিলাক বকলীয়া এইবিলাক মই বজাওঁ। মই হয় ৰাইজে বিচাৰি আহে আৰু মই যাওঁ। যিটো মই কওঁ সেইটো সন্মানে তেনেকৈয়ে মোক দিয়ে। কিন্তু দুখৰ বিষয় এই যে বিভিন্ন প্ৰান্তৰ ৰাইজে যিগৰাকী কালীবাদকক সন্মান জনাই আহিছে তেনে এগৰাকী চহা শিল্পীৰ প্ৰতি আজিলৈকে চৰকাৰৰ সুদৃষ্টি পৰা নাই। কোনো এখন ৰাস ভাওনাত কালীবাদনৰ বাবদ পূৰ্বে ১৫০ টকাৰ পৰা ২০০ টকা দিছিল যদিও সেই মাননি বৰ্তমান ২০০০ টকাৰ পৰা ২৫০০ টকা পৰ্যন্ত হৈছে যদিও সেয়া তেওঁৰ বাবে পৰ্যাপ্ত নহয়। আগতে মই কম পাইছিলোঁ, এতিয়ালৈ মই এতিয়া ২০০০-২৫০০ ইমান পাওঁ মই। হয় আগৰ দিনে মোৰ ভাওনা নাই, ক'ৰবাত কেনেবাকৈ এতিয়া ভাওনা হয়। আমাৰ এই অঞ্চলটোত মোৰ বাহিৰা মানুহ নাই। বহুতেও কয় এতিয়া মানে কওঁ কোনো আগবাঢ়ি নাহে। হয় মই কাক শিকাম? মই ল'ৰাক কৈছোঁ আৰু মোৰ বিদ্যাটো তই ল। আৰু ৰাইজে কয় তই ল'ৰা আপোনাৰ ল'ৰাটোকে আপুনি শিকাওক, আপোনাৰ অবিহনে সিয়েই হ'ব কালিয়া। চৰকাৰী ফালৰ পৰা মই একো পোৱা নাই। আকৌ মই এবাৰ দিছিলোঁ, মই অনলাইন কৰিছিলোঁ। যি ডকুমেণ্ট লাগে সেই ডকুমেণ্ট মই চব দিলোঁ অনলাইনত। তেতিয়াবা মানে ৬ মাহৰ পাছত আপোনাৰ পইচাটো পাব। এতিয়ালৈকে মানে মই খবৰ কৰিছোঁ নাই। বেংকতো খবৰ কৰিছোঁ, পোষ্ট অফিচতো খবৰ কৰিছোঁ, মই ক'তো পোৱা নাই। চৰকাৰী অন্যান্য সা সুবিধা কিবা পাইছেনে আপুনি? মই একো সুবিধা পোৱা নাই। আজি পৰ্যন্ত এগৰাকী দৰিদ্ৰ আৰু দুৰ্ভগীয়া বৰ্ষিয়ান শিল্পীয়ে লাভ কৰা নাই চৰকাৰী শিল্পী পেঞ্চন।
আনহে নালাগে স্থানীয় জনপ্ৰতিনিধি তথা গাঁও পঞ্চায়তেও আজিৰ তাৰিখলৈকে বৃদ্ধ পেঞ্চনত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰাটো দুৰ্ভাগ্যজনক। এগৰাকী বিশিষ্ট কালীবাদক ভীমেশ্বৰ মুদৈক ইতিমধ্যে নগাঁও জিলা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি আৰু মৰিকলং আঞ্চলিক সমিতি, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি, আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন নগাঁও জিলা সমিতি, নগাঁও ভাওনা সমাৰোহ, নৰূপ সাংস্কৃতিক গোষ্ঠী, ৰহদৈ সাংস্কৃতিক উন্নয়ন সংঘ মৰিকলং, প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘৰ উদ্যোগত অনুষ্ঠিত ৰাস উৎসৱ উদযাপন সমিতি, দুগদুগী আদি সংগঠনৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ উপৰিও নগাঁও ভাওনা সমাৰোহত শ্ৰেষ্ঠ কালীবাদক হিচাপে সন্মানিত কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, উৰিয়া গাঁও।